কমলেশ্বৰ বৰুৱা ডাঙৰীয়া, আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, অনুপ বৰ্মন ডাঙৰীয়া, গুৰুজ্যোতি দাস ডাঙৰীয়া, ৰাতুল শৰ্মা ডাঙৰীয়া, শ্ৰী জয়নাথ শৰ্মা ডাঙৰীয়া, প্ৰতাপ বৰদলৈ ডাঙৰীয়া, ধীৰেন ডেকা ডাঙৰীয়া, নীলিমা ডেকা ডাঙৰীয়ানী, কুলদীপ বৰুৱা ডাঙৰীয়া, সুনীল বসুমতাৰী ডাঙৰীয়া, শান্তিয়াজ কুজুৰ ডাঙৰীয়া, তবিবুৰ ৰহমান ডাঙৰীয়া, জোনজ্যোতি কাশ্যপ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰথলী ৰাইজ, পোনপ্ৰথমে মই খটৰা সত্ৰ আৰু পৰম পিতা আমাৰ সকলোৰে পৰমাত্মা ভগৱানৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিভৰা প্ৰণাম জনাইছোঁ। খটৰা সত্ৰত মই বহুদিন অহা নাছিলোঁ। আজি ইলেকশ্যনৰ ব্যস্ততাৰ মাজত আহিছোঁ, কিন্তু সত্ৰখনৰ টিংপাত দেখি লাগিছে যে সত্ৰখনৰ কাৰণে কৰিবলগীয়া আৰু বহুত আছে। মই মে' মাহত সত্ৰলৈকে আৰু এদিন আহিম আৰু দিলীপ শইকীয়া ডাঙৰীয়া, পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ লগত কথা পাতি সত্ৰখন সুন্দৰভাৱে নিৰ্মাণ কৰাৰ কাৰণে আমি কিছু নতুন ব্যৱস্থা গ্ৰহণ কৰিম। মোক বহু দিনৰ পৰা দিলীপ শইকীয়া আৰু পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই কৈ আছে, আহিব পৰা নাছিলোঁ, কিন্তু মে' মাহতে যেনেকৈ নহওক মই আহিম। আহিয়ে মন গৈছে যে এদিন ভাল কৰি আহিব লাগিব আৰু সত্ৰত মাহ প্ৰসাদ নিৰ্মালি লৈ আমি অসমবাসী ৰাইজৰ মংগল কামনা কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই কেইটামান কথা ক'ব বিচাৰিম। এই বছৰটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বছৰ। বছৰ মানে অসমীয়া নৱবৰ্ষ। বহাগ আহিলে, বহাগ মাহত আমি পঞ্চায়ত ইলেকশ্যনত ভোট দিম আৰু চ'ত মাহত যেতিয়া বহাগ জেঠ আহাৰ শাওণ গৈ চ'ত পাবগৈ, চ'ত মাহত আমি বিধানসভা নিৰ্বাচনত ভোট দিম। তাৰ মানে এই বছৰ আমাৰ দুটা ইলেকশ্যন হ'ব আৰু এই বছৰ আমি যদি ভাল কৰি সিদ্ধান্ত নলওঁ, আমি যদি প্ৰত্যেকটো কথা চিন্তা কৰি সিদ্ধান্ত নলওঁ, ভৱিষ্যতে আমাৰ যি সম্ভাৱনা থাকে, আগবাঢ়ি যোৱাৰ সপোন থাকে, তাত আমি বাধা পাম। আৰু যদি সুন্দৰভাৱে আমি সিদ্ধান্ত লওঁ, আমি দুৰ্দান্ত গতিত আগুৱাই যাম, ৰাজ্যখন আগুৱাই যাব আৰু জনসাধাৰণো আগুৱাই যাব। শ্ৰদ্ধাৰ ৰাইজ, 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, 16 চনত বিজেপিৰ প্ৰথম চৰকাৰ হয়, 21 চনত বিজেপিৰ দ্বিতীয় চৰকাৰ হয়। প্ৰথমবাৰ চৰকাৰ হ'ল, চাৰিওফালে কোভিড, নাগৰিকত্ব সংশোধন আইনৰ আন্দোলন, তাৰ মাজতো আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব চেষ্টা কৰিলোঁ। কোভিডৰ সময়ত ৰাইজৰ লগত থিয় হ'লোঁ। অক্সিজেন, ভেকচিন মোদী ডাঙৰীয়াৰ সৈতে আমি একেলগে কাম কৰি অসমৰ ৰাইজক আমি নিৰাপত্তা আৰু সুস্বাস্থ্য প্ৰদান কৰাত সক্ষম হ'লোঁ। আৰু তাৰ পিছত চৰকাৰ আহিল, 4টা বছৰ, 10 মে' তাৰিখে মোৰ 4 বছৰ সম্পূৰ্ণ হ'ব। তাৰ মানে অসমত বিজেপি দল কেইদিন হ'ল? 5 বছৰ আৰু 4 বছৰ, 9 বছৰ। তাৰ আগত কাৰ চৰকাৰ আছিলে? এজিপিক বাদ দিলে আটাইতকৈ বেছি সময় চৰকাৰ কংগ্ৰেছ দলৰ আছিলে। আৰু তৰুণ গগৈ ডাঙৰীয়া অসমৰ 3বাৰ একেলগে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল। 15টা বছৰ আৰু এজনে মুখ্যমন্ত্ৰী। আপোনালোকে চিন্তা কৰক, এটা যুগত এটা যুগ শাসন কৰাৰ দায়িত্ব অসমৰ ৰাইজে কংগ্ৰেছ দলক দিছিলে। 15টা বছৰ সৰু দিন নহয়।
4 বছৰ মই মুখ্যমন্ত্ৰী হলো 4 বছৰত আমি কিমান কাম কৰিছো তাৰ বিষয়ে মই কৈ যাব পাৰো বহুত সময় লাগিব 15 বছৰততো তাতকৈ বেছি সময় লাগিব লাগে যে 15 বছৰত আমি কি কৰিলো আজি কংগ্ৰেছ দলক যদি আমি খুধু যে আমাৰ মনত নাই অলপ আপোনালোকে কওকচোন 15 বছৰত কি হল বুলে 15 বছৰত দৰঙত স্কিল ইউনিভাৰ্সিটি হল বুলে 15 বছৰ দৰঙত মেডিকেল কলেজ হল বুলে 15 বছৰত দৰঙত নাৰেঙ্গী কুৰুৱা দলঙৰ ওপৰত নাৰেঙ্গী কুৰুৱা দলঙৰ চিন্তা হল কংগ্ৰেছ বিলাকে কব এবিলাকটো আমাৰ দিনত হোৱা নাই তেলে কাৰ দিনত হল আপোনালোকৰ দিনত কি হল উত্তৰটো সোনকালে নাহে অলপ যেতিয়া কওঁ বাবা কিবা এটা কচোন কি কৰিলি কিবা এটাটো ৰাইজক কব লাগে বুলে দাদা আমি লুঙি দিছিলো নহয় লুঙিৰ পিছত কি দিছিলি বুলে ধুতি দিছিলো বুলে ধুতিৰ পিছত কি দিছিলো হুটা দিছিলো কম মানে কংগ্ৰেছৰ দিনত পূজাত যেনেকে আমি পঞ্চমৃত দিও কংগ্ৰেছৰ পঞ্চমৃত আছিলে লুঙি ধুতি হুটা কম্বল আঠুৱা হয়নে না মই ভুল কৈছো নেকি কক মই ভুল কৈছো যদি মোক শুধৰাই দিয়ক আজি কংগ্ৰেছে 5টা বছৰ 10টা বছৰ 15টা বছৰ অসমত লুঙিৰ ৰাজনীতি কৰিলে ধুতি ৰাজনীতি কৰিলে ৰাইজৰ কাম নকৰিলে সেই কাৰণে মই মাজে মাজে কংগ্ৰেছ দলক কওঁ যে আপোনালোকে হাতৰ ছবিটো বাদ দিয়ক লুঙিৰ ছবিত ইলেকশ্যন উঠক মই ভুল কৈছো নেকি আজি আপোনালোকে চিন্তা কৰক কংগ্ৰেছ দলে আমাৰ ৰাজ্যখনৰ বাবে একোৱে কৰি থৈ নগল আজি দিলীপ শইকীয়া দৰং ওদালগুৰিৰ এমপি তেখেতে কয় বাইপাছ বনাব লাগে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ ৰাস্তা 4 লেন কৰিব লাগে দৰঙেদি ৰেল লাইন আনিব লাগে আৰে বাবা দিলীপ শইকীয়াৰ আগতে ইয়াত এমপি কোনো নাছিলে নেকি কংগ্ৰেছৰ এমপি নাছিলে নেকি তেওঁলোকে কি কৰি থৈ গল যাক লৈ আজি আমি গৌৰৱ কৰিব পাৰো একোটো আঁচনি নাই একো স্কিম নাই আজি প্ৰথমবাৰৰ বাবে অসমৰ বিকাশৰ ৰাজনীতিত দৰং জিলাই আটাইতকৈ যোগ্য অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকে মঙ্গলদৈত গলে দেখিব স্কিল ইউনিভাৰ্সিটি প্ৰত্যেক বছৰে 10,000 ল'ৰা ছোৱালী অসমৰ ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ইউনিভাৰ্সিটি হ'ব মঙ্গলদৈত গৈ আছে 8 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী দৰং জিলাত আহিব দৰং জিলাত মেডিকেল কলেজ বিএসসি নাৰ্ছিং কলেজ জিএনএম কলেজ 3খন শিক্ষানুষ্ঠানৰ একেলগে আধাৰশিলা স্থাপন কৰিব নাৰেঙ্গীৰ পৰা কুৰুৱালৈ যোৱা ৰাস্তা দলং ৰিং ৰোড তেখেতে আৰম্ভ কৰিব আৰু ভগৱানে যদি আমাক শক্তি দিয়ে খুব কম সময়ৰ ভিতৰতে আমি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ ৰাস্তাও 4 লেনিং কৰা আৰম্ভ কৰিম আজি আমি সেই ধৰণে আগুৱাই গৈছো আজি আপোনালোকে চিন্তা কৰক যোৱা 60টা বছৰ কংগ্ৰেছে দৰং জিলাৰ বাবে এনে কি কাম কৰি থৈ গল যাক লৈ আমি গুণ নকৰিলে কংগ্ৰেছৰ আঁচনি কেনেকুৱা আছিলে মহিলাসকলক মিটিঙত মাতিব বুলে আজি কংগ্ৰেছৰ মিটিং বুলে মিটিঙত কি দিয়ে ট্ৰাকৰ ওপৰত 200 বান্ডিল খুটা থাকে ট্ৰাকৰ পৰা দলিয়াই দিয়ে এগৰাকী মহিলাই এটা বান্ডিলত 20 গৰাকী মহিলাই জপিয়াই পৰে কোনে কাৰ গাত খুটা পাব এই আছিল কংগ্ৰেছৰ দিনৰ পৰিবেশ আৰু এনেকুৱা পৰিবেশ সিপাজাত মঙ্গলদৈ বুলে 1 লেটা খুটা পাও যদি পাম কিন্তু 5000 মহিলাহে 200 বান্ডিল খুটা কোনে পাব কোনে নাপাব একো কথা নাই অঙ্গনবাদী চাকৰি এটাৰ কাৰণে টকা দিব লাগে অঙ্গনবাদী কেন্দ্ৰ বনাই পাৰ চৰাইও সোমাব নোৱাৰে স্কুল কলেজৰ অৱস্থা নাই ৰাস্তা ঘাটৰ অৱস্থা নাই মানুহে অসম মালা ভাৰত মালাৰ নামে শুনা নাছিল
আজি আমাৰ ৰাজ্যখনলৈ পৰিৱৰ্তন আহিছে প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত আমি ৰাইজৰ কাৰণে কাম কৰিবৰ বাবে প্ৰয়াস কৰিছো প্ৰচেষ্টা কৰিছো আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ আন্দোলন বন্দুকৰ শব্দ নোহোৱা হল বোমৰ শব্দ নোহোৱা হল ঢোল আৰু পেপাৰ শব্দত আজি অসমৰ মানুহে বহাগ বিহু পালন কৰিছে বিহুৱে বিশ্ব দৰবাৰ পালেগৈ ঝুমুৰে বিশ্ব দৰবাৰ পালেগৈ চৰাইদেউ মৈদাম আন্তৰ্জাতিক স্বীকৃতি পালে লাচিত বৰফুকনৰ শৌৰ্য বিজয় সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ উঠিলে আৰু আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে মাত্ৰ 4টা বছৰতে এই 4টা বছৰতে আমাৰ ৰাজ্যখনৰ প্ৰতিখন জিলাত একোখনকৈ মেডিকেল কলেজৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ দিশত আগবাঢ়িছে প্ৰত্যেকখন জিলাতে এখন বিশ্ববিদ্যালয় স্থাপনৰ সপোন আগবাঢ়িছে আজি আমাৰ ৰাজ্যৰ প্ৰতিটো জিলাতেই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত একোখনকৈ দলং বনোৱাৰ কাম আজি আমি আগবঢ়াই লৈ যাব পাৰিছো কোনে চিন্তা কৰিছিল আজি কংগ্ৰেছৰ সময়ত 10-12 বছৰৰ পৰা কৈ আছিল নাৰেংগী কুৰুৱাৰ ওপৰত দলং হ'ব কিন্তু শিলবালি কোনেও দেখা পোৱা নাছিল আজি 3 বছৰৰ ভিতৰত আমি আপোনালোকক নাৰেংগী কুৰুৱাৰ মাজত দলং নিৰ্মাণ কৰি আমি দেখুৱাই দিম গুৱাহাটী আপোনালোকৰ ৰিং এটাৰ বাটত পৰিণত হ'ব এই সংকল্পৰে আজি আমি আগবাঢ়িছো 2021 চনত মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিলো তেতিয়া প্ৰত্যেকটো সমষ্টিতে আমি 16,000 পৰিয়ালক অৰুণোদয় দিছিলো 16,000 পৰিয়াল ইলেকশন আগবাঢ়িলে অৰুণোদয় 22,000 হল এইবাৰ আমি সিদ্ধান্ত লৈছো সিপাজাৰ মঙ্গলদৈ দলগাঁও আমি 40,000 পৰিয়ালক অৰুণোদয় আঁচনি দিম ইতিমধ্যে ফৰ্ম ফিল আপ হৈছে সকলো কাম সম্পূৰ্ণ হৈছে মোক দিলীপ শইকীয়া পৰমা ৰাজবংশী ডাঙৰীয়াই জনাইছে যে আৰু 3-4 হাজাৰ যদি অৰুণোদয় পাই যাও আমাৰ দুখীয়া মানুহ সকলে অৰুণোদয় পাই যাব আজিৰ সভাতে মই দলগাঁৱৰ কাৰণে আৰু 4,000 মঙ্গলদৈৰ কাৰণে আৰু 4,000 সিপাজাৰৰ কাৰণে আৰু 4,000 অৰুণোদয় মই ঘোষণা কৰিছো যাতে প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে মই আমাৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত গাঁও সভাৰ সদস্য নিৰ্দলীয় হলেও বিজেপি সকলোকে মই অনুৰোধ কৰিম যে গাঁৱত যেতিয়া যাব দুখীয়া মানুহে যদি কয় মই অৰুণোদয় পোৱা নাই নামটো লিখি আনিব ইলেকশনৰ পিছত দিলীপ শইকীয়াৰ হাতত জমা দিব আমি সকলোকে অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰি দিম ভাল হ'বনে বেয়া হ'ব এটা কথা কওকচোন অৰুণোদয় ভাল নে লুঙি ভাল একদম মনৰ পৰা ক'ব অৰুণোদয় ভাল নে লুঙি ভাল অৰুণোদয় ভাল নে ধুতি ভাল অৰুণোদয় ভাল নে খুটা ভাল একদম পাক্কা কৈছেতো শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় আহিলে ৰেশন কাৰ্ড আগতে ৰেশন কাৰ্ড বাংলাদেশীয়ে ৰাখিছিল নাগৰিকত্বৰ প্ৰমাণ হিচাপে আমাৰ মানুহে ৰেশন কাৰ্ড পাহৰি গৈছিল কাৰণ ৰেশনৰ দোকানত না চাউল পায় না দালি পায় না চেনি পায় ৰেশন কাৰ্ড দৰকাৰে নাছিল এতিয়া ৰেশন কাৰ্ড আহিলে মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিলে ৰেশন কাৰ্ডখন দেখুৱালে মেডিকেল কলেজ গভৰ্ণমেণ্ট হস্পিটাল নাৰ্ছিং হোমত 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পোৱা আৰম্ভ কৰিলো এইবাৰ মই আৰু এটা নতুন কথা ভাবিছো কলেজত যেতিয়া নামভৰ্তি হয় বিনামূলীয়া নামভৰ্তি কিন্তু প্ৰিন্সিপাল সকলে কয় গাঁও বুঢ়া সাৰ্টিফিকেট আন মৌজাদাৰৰ সাৰ্টিফিকেট আন পঞ্চায়তৰ সাৰ্টিফিকেট আন তাতে 700-800 টকা খৰচ হৈ যায় এইবাৰ মই সিদ্ধান্ত লৈছো যে বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱাই দিয়ক বাস একো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ড মানে দুখীয়া
ৰেচন কাৰ্ড মানে আৰু একো চাৰ্টিফিকেট নালাগে লগতে আমি অসম চৰকাৰত আৰু এটা সিদ্ধান্ত লৈছো যে কোনো ক্ষেত্ৰতে ইনকাম চাৰ্টিফিকেট আৰু ল'ব নালাগে ৰেচন কাৰ্ড মানে ইনকাম চাৰ্টিফিকেট ভাল হ'ব নে বেয়া হ'ব একদম মনৰ পৰা কওক ভাল হ'ব নে বেয়া হ'ব হ'ব এতিয়া আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছো আমাৰ সকলোৰে মনত ইচ্ছা যে পিএমৱাই ঘৰ এটা আমি পাব লাগে হয় না নহয় ইচ্ছা লাগে না নাই এতিয়া মহিলাসকলে কয় পোৱা নাই নাই পোৱা কিয় পোৱা নাই আগতে জিঅ' টেগিং কৰিলে 20,000 25,000 টকা ঘোষ দিব লাগে এইবাৰ আমি কি কৰিলো যে জিঅ' টেগিং হ'ব জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব কোনেও পইচা ল'ব নোৱাৰিব পইচা লৈছে নেকি এইবাৰ নাই লোৱা এতিয়া যি দুই এগৰাকী এতিয়াও বাদ পৰি গৈছে জিঅ' টেগিং কৰিব পৰা নাই 10 মেৰ পৰা 25 মেলৈকে আমি এনেকুৱা এটা ব্যৱস্থা কৰিম যে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰে ভাল হ'ব নে বেয়া হ'ব নিজেতো নিজৰ পইচা খাব নোৱাৰে হয় নহয় এই হাতৰ পৰা পইচাটো ল'ব সেই হাতত সোমাই দিব নিজেতো আৰু খাব নোৱাৰে গতিকে এইবাৰ আমি জিঅ' টেগিঙৰ ব্যৱস্থা কৰিব খুজিছো প্ৰথম বাইদেউসকলে কৰিলে এইবাৰ নিজৰ জিঅ' টেগিং আমি নিজে কৰিম আমাৰ চাউল হৈ গ'ল মেডিকেল হৈ গ'ল কলেজত এডমিশ্যন হৈ গ'ল ঘৰৰ সমস্যা সমাধানৰ ৰাস্তাত আমি আগবাঢ়িলো এইবাৰ মই আৰু নতুনকৈ চিন্তা কৰিছো যে 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে কম দামত আপোনালোকে দালিও পাব নিমখো পাব চেনিও পাব ভাল হ'ব নে বেয়া হ'ব সঁচা কথা কওক লুঙিতকৈ ভাল নে বেয়া লুঙি লাগে নে ৰেচন কাৰ্ডত চাউল দালি কি লাগে লুঙি লাগে যদি কংগ্ৰেছক ভোট দিব আৰু চেনি দাইল নিমখ যদি কম দামত লাগে কাক ভোট দিব লগত এজিপিকো হাতী মানে পদুম মানে হাতী হ'ব য'ত য'ত পদুম আছে তাত পদুমক দিব য'ত হাতী আছে তাতে হাতী দিব হাতী মানে পদুম মানে হাতী হ'ব সকলোৱে বুজি পালে এতিয়া মোক এটা প্ৰশ্ন কৰক চাউল হ'ল মেডিকেল হ'ল কলেজত নামভৰ্তি হ'ল ঘৰৰ জিঅ' টেগিং হ'ল চেনি বজাৰতকৈ 30 টকা কমত দালি বজাৰতকৈ 30 টকা কমত নিমখ 10 টকা কমত আৰু এটা বস্তু লাগে আমাক মোৰ মতেদি গেছৰ চিলিণ্ডাৰৰ দামটো কম হ'ব লাগে হয় না নহয় যদি গেছৰ চিলিণ্ডাৰৰ দামটো কম হৈ যায় আমাৰ মোটামুটি দুখীয়া মানুহে আৰু চিন্তা কৰিব নালাগে যেনে তেনে অৰুণোদয় লগত থাকিবই ঘৰখন চলাই যাব পাৰিব হয় না নহয় এতিয়া গেছৰ চিলিণ্ডাৰৰ দাম 950 এজেন্ট বিলাকে 50 টকা যোগ কৰে আৰু 50 টকা 1050 মান হৈ যায় হয় না মই ঠিকে কৈছো না নাই এতিয়া মোৰ কথা হ'ল যে আমাৰ গেছৰ দাম যেনে তেনে আমি 650 মান টকালৈকে নামাই দিব লাগে ভাল হ'ব না বেয়া হ'ব 1 অক্টোবৰৰ পৰা মই এইটো চেষ্টা কৰিম যে দালিও কম দামত আহক চেনিও কম দামত আহক আৰু আমাৰ নিমখো কম দামত আহক লগতে গেছৰ চিলিণ্ডাৰটো কম দামত আহক যিসকলৰ উজ্বলা গেছ আছে তেওঁলোককতো গেছ 250 টকাতে দি দিম যা যি হ'ব ভাল হ'ব না বেয়া হ'ব লুঙিক ভোট দিলে কিবা হ'ব একদম লুঙি পাৰ্টিক ভোট নিদিব দুটি পাৰ্টিক ভোট নিদিব ঠিক আছে কাক ভোট দিব লাগিব শ্ৰদ্ধা ৰাইজ আমি 1 অক্টোবৰৰ পৰা দালিও কম দামত দিম চেনিও কম দামত দিম নিমখো কম দামত দিম আৰু
গেছৰ দামো 650 উজলাত 250 টকাত আমি আপোনালোকক গেছ দি দিম হ'ব কিন্তু সব কৰাৰ পিছতো মহিলাসকলকতো 10,000 টো লাগিব না লাগিব না নাই হেতু নহলেতো নহব না হেতু নহলে হ'ব হেতু লাগিবই ঠিক আছে আজি মই দিলীপ শইকীয়াক দায়িত্ব দি থৈ গলো জুন মাহত মেট নহব মেট পঞ্চায়ত জিকিব লাগিব শপত লব লাগিব কিবা কিবি কাম থাকিব চৰকাৰৰো 4 বছৰীয়া হ'ব জুন মাহত পৰমা ৰাজবংশী দিলীপ শইকীয়াই দলগাঁও মঙ্গলদৈ চিপাজাৰৰ কাৰণে মোক 3টা দিন ঠিক কৰি দিয়ক বা দুদিনতে হৈ যাব আমি আহি চেক দি থৈ গুচি যাম 10,000 টকাৰ হ'ব হ'ব পাক্কা কিন্তু এটো লাগিবই না ফিক্স এটো নিদিলে মোৰে দিগদাৰি আছে এটো দিবই লাগিব এটা কিন্তু মই কওঁ 10,000 টকাটো শেষ নহয় 10,000 টকাৰ পিছত মোৰ চেষ্টা থাকিব মহিলাসকলক 25,000 দিয়া কেনেকৈ আমি 25,000 পাম হিদিনাখন বিহালিত আমি 10,000 টকা বিলাব গলো চেক লবত প্ৰায় 40,000 মহিলা হিদিনাখন গাড়ী মটৰ দিবলগীয়া হোৱা নাই সব নিজে নিজে আহিছে ঠিক আছে যেতিয়া এগৰাকী মহিলাই মোক ক'লে যে সেলফি এটা উঠি মই উঠক মোবাইলটোত কেমেৰাটো বেয়া উঠাব পাৰ নাই কৈছে আজি এটো মোবাইল বাদ দিম নতুন মোবাইল কিনি লম এই 10,000 টকাটো দি মোবাইলটো নিকিনিব সকলো মানুহে কয় মহিলাক দিছে পুৰুষক দিয়া নাই মহিলাক যি টকা দিও হিয়ে পুৰুষৰ ঘৰখন চলোৱাত সহায় কৰি দিয়ে হয় নে নহয় আজি যদি গেছৰ দাম কমে অৰুণোদয় ঘৰত পাও সবচে উপকাৰ কাৰ হয় পুৰুষজনৰ হয় নে নহয় চিন্তাটো কমে না নাই কাৰণ ঘৰখন চলোৱাৰ দায়িত্বটো পুৰুষৰ মহিলাই অলপো যদি সহায় কৰি দিয়ে পুৰুষজনৰ কষ্টটো কমি যায় এই 10,000 টকাটো আপোনালোকে স্বামীৰ ব্যৱসায়ত দিয়ক মোৰ আপত্তি নাই নিজাকৈ কিবা এটা কৰক মোৰ আপত্তি নাই যি সকলে নিজাকৈ কৰিব বা স্বামীৰ ব্যৱসায়ত দিব তেওঁলোকে অহাবাৰ আকৌ 25,000 টকা পাব 100% গ্যাৰেণ্টি হ'ব এতিয়া আৰু কেইটামান নতুন আঁচনিৰ কথা মই ক'ব খুজিছো ক্লাস 9ত আমি সাইকেল দিও আমি দেউতাক মাকৰ যাতে কষ্ট কম হয় বিনামূলীয়া এডমিশন দিও নিযুত মইনা আঁচনি দিও যাতে ছোৱালী সকলে পঢ়া শুনা কৰিব পাৰে দেউতাক মাকৰ যাতে কষ্ট নহয় মোৰ লক্ষ্যটো কি ছোৱালীজনীক টকাটো দিয়া নাই নামত ছোৱালীজনী কিন্তু কষ্ট কাৰ কমিছে দেউতাক মাকৰ কমিছে হয় না নহয় গতিকে আলটিমেটলি আমি কাক সহায় কৰিছো দেউতাক আৰু মাকক এতিয়া আপোনালোকে চাওক কেইদিনমান আগতে মেট্ৰিকৰ ৰিজাল্ট দিলে আকৌ নতুনকৈ মেট্ৰিক পৰীক্ষা আহিব ধনী ঘৰৰ ল'ৰা ছোৱালীক মাক বাপখিয়া মানুহৰ ল'ৰা ছোৱালীও গাখীৰ খাব লাগে না নাই পৰীক্ষাৰ আগত কিন্তু আমি ক'ৰ পৰা খুৱাম ঘৰততো পইচা নাই সেই কাৰণে এইবাৰ মেট্ৰিকৰ যিমান কেণ্ডিডেট হ'ব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক মাহত মই 300 টকা বেংকৰ একাউণ্টত পঠাই দিম যাতে ল'ৰা ছোৱালী বিলাকে নোটছ কিনিব পাৰে দৰকাৰ হলে কাৰোবাৰ পৰা পঢ়িব পাৰে দৰকাৰ হলে আমাৰ দেউতাক মাকে কিতাপ কিনি দিব পৰা নাই গভৰ্ণমেণ্টৰো বিনামূলীয়া কিতাপত অহা নাই দুখন কিতাপ কিনি ল'ব পাৰে এইবিলাক কথা আগতে কংগ্ৰেছৰ দিনত কোনবাই চিন্তা কৰিছিলে একদম মনৰ পৰা কওকচোন চিন্তা কৰিছিলে সঁচা কথা কওক চিন্তা কৰিছিলে এতিয়া আমি কি চিন্তা কৰিছো এটা ল'ৰা যেতিয়া ডিগ্ৰী পাছ কৰে মানে ইও ডাঙৰ ল'ৰা হ'ল মাক বাপেকক পইচা খুজিব লাজ পায় বোলে আজি গুৱাহাটীত ইণ্টাৰভিউ কালি যোৰহাটত ইণ্টাৰভিউ মাৰিব যাবৰ কাৰণে টকা নাথাকে ফৰ্ম ফিল আপ কৰিব টকা নাথাকে 300 টকা 400 টকা লাগে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে এই বছৰৰ পৰা যিমান লৰাই ডিগ্ৰী পাছ কৰিব সকলোকে মাহত আমি
2,500 টকা 1 বছৰৰ কাৰণে আমি দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'ব নে বেয়া হ'ব? আপোনালোকে চাওক, ক্লাছ 9ত চাইকেল পালে, 10ত 300 টকা মাহত পালে, হায়াৰ ছেকেণ্ডাৰীত নিযুত মইনা পালে, আৰু ডিগ্ৰী পাছ কৰি 2,500 টকা কৰি মাহত পালে। কংগ্ৰেছৰ দিনত চাকৰি কেনেকৈ হৈছিলে? অংগনবাদী চাকৰি এটাৰ কাৰণেও ল'ৰা ছোৱালীয়ে, বিশেষকৈ ছোৱালীয়ে টকা দিব লাগিছিল। 1 লাখ, 1.5 লাখ, 50,000 টকা ঘোষ নিদিলে চাকৰি নহৈছিলে। আজি আমি অসমত বিজেপি দল শাসনত অহাৰ পৰা 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিলো। চাকৰি নামত মইতো বহুত দিনৰ পৰা ৰাজনীতি কৰিছো। কাৰোবাক যদি কয় বেটা 3 লাখ টকা দে, হেলথত চাকৰি এটা দিম, দিবনে নিদিয়ে? দিবনে নাই? চাকৰিৰ কাৰণে পইচা, চাকৰিৰ কাৰণে পইচা লোৱা আটাইতকৈ সহজ। কংগ্ৰেছৰ নেতাবিলাকে যিমান বিল্ডিং বনালে, যিমান গাড়ী কিনিলে, সব চাকৰি টকা। আজি 1.5 লাখ চাকৰি মই দিছো, 1 লাখ কৰি যদি টকা ললোহেঁতেন, মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন। কিন্তু বিজেপিৰ দিনত আমি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো। এখন তামোল পানো কাৰো পৰা আমি খোৱা নাই, তাক আজি আমি ক'ব পাৰো। ল'ৰা ছোৱালী ACS পাইছে, পুলিচত চাকৰি পাইছে, হেলথত চাকৰি পাইছে, এডুকেশ্যনত চাকৰি পাইছে। আজি চাকৰিৰ নামত টকা পইচা নোহোৱা হৈ গ'ল। প্ৰত্যেক বছৰে ইণ্টাৰভিউ ওলাই, এই বছৰো নৱেম্বৰত আৰু ইণ্টাৰভিউ ওলাব। প্ৰত্যেক বছৰে ল'ৰা ছোৱালীয়ে চাকৰি পাই গৈ থাকিব। তাৰ পিছত কিছুমান ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, তেওঁলোকৰ কি হ'ব? মই এইটো সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা প্ৰত্যেক বছৰে কিতাপ ক'ৰ পৰা পাব, সাজ পোছাক ক'ৰ পৰা পাব, আজি প্ৰত্যেকটো কথা এইখন চৰকাৰে চিন্তা কৰিছে, এইখন চৰকাৰে চেষ্টা কৰিছে। প্ৰথমবাৰ অসমত আমি দুৰ্নীতিৰ সৈতে যুঁজিব চেষ্টা কৰিছো। সফল হওঁতে সময় লাগিব। 75 বছৰৰ বেমাৰ একেলগে শেষ নহয়। কিন্তু আমাৰ চৰকাৰৰ দিনতে দুৰ্নীতি কৰা 300তকৈ বেছি অফিচাৰক আজি আমি জেলত পঠাইছো। প্ৰথমবাৰ। আগত অসমত কেতিয়াও কোনেও এই কামবোৰ কৰিবৰ বাবে সাহস কৰা নাছিল। ড্ৰাগছ হওক, আন বেয়া কাম হওক, প্ৰতিটো কামৰ লগত, প্ৰতিটো বেয়া কামৰ লগত আজি আমি যুঁজিছো আৰু অসমখনক এটা নতুন দিগন্তলৈ লৈ যাব চেষ্টা কৰিছো। বিজেপি চৰকাৰ যদি নাথাকিলেহেঁতেন কেতিয়াবা গৰু খুঁটি খালী হ'লহেঁতেন নেকি? আপোনালোকে কওকচোন, খালী হ'লহেঁতেন কেতিয়াবা? আজি বিজেপি চৰকাৰ থকাৰ কাৰণে অসমৰ চাৰিওফালে সত্ৰ, নামঘৰ সকলোবোৰ আগবাঢ়িছে। 25,000 নামঘৰক আমি মাৰ্চ মাহত 1.5 লাখকৈ টকা দিছো, আৰু 25,000 নামঘৰক এই বছৰত আমি আৰু অনুদান আগবঢ়াম। আজি আপোনালোকে এটাই কথা মনত ৰাখিব, বিজেপি মানে ভাৰতীয় শক্তি, বিজেপি মানে সনাতনী শক্তি, বিজেপি মানে জাগ্ৰত অসমীয়া, বিজেপি মানে জাগ্ৰত অসমৰ প্ৰহৰী। আজি বিজেপি দলে প্ৰতিটো দিনেই আপোনালোকৰ কাৰণে কাম কৰিছে। মোৰ দুখ লাগে, মোৰ লাজো লাগে। আমাৰ খটৰা সত্ৰৰে এজন উঠিলে, মই ৰাতিপুৱা তেওঁক ফোন কৰিলো যে খুৰা আপুনি ইলেকশ্যন নুঠিব, সনাতনী মানুহ ক'ত লুঙি পাৰ্টিত গৈ ইলেকশ্যন উঠি আছে। নুশুনিলে আকৌ গৈ লুঙি। এনেকে নহয়। আজি আপোনালোকে পেহেলগাম দেখিছে, কাশ্মীৰ দেখিছে। যদি আমি একেলগে থাকিব নোৱাৰো, আমি পাকিস্তানে এনেকৈ আমাক এজন এজনকৈ মাৰি শেষ কৰিব। আমি একেলগে থাকিব লাগিব, নৰেন্দ্ৰ মোদীৰ লগত থাকিব লাগিব, তেওঁলোকক জবাব দিব লাগিব। আজি শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখিছে কাশ্মীৰ ক'ত, অসমত মানুহে পাকিস্তান জিন্দাবাদ বুলি ফেচবুক লিখে। সাহস চিন্তা কৰক, পাকিস্তান ক'ত আৰু অসমত ল'ৰা ছোৱালীয়ে আজি সাহস কৰে পাকিস্তান জিন্দাবাদ। MLAক মই এৰেষ্ট কৰিছো,
27 জন ল'ৰা মানুহক এৰেষ্ট কৰিছো পাকিস্তান জিন্দাবাদ কোৱাৰ কাৰণে। এই পাকিস্তান জিন্দাবাদ ক'ৰ পৰা ওলালে? এই পাকিস্তান জিন্দাবাদ ওলোৱাৰ মেইন কাৰণটোৱে হ'ল আমি যেতিয়া এক হৈ নাথাকো তেতিয়াই ৰাষ্ট্ৰত এনেকে শত্ৰুৰ জন্ম হয়। যদি আমি সনাতনী মানুহ, আমি যদি ভাৰতীয় মানুহ একলগ হৈ থাকো, কোনো বাপৰ বেটা পাকিস্তানৰ সাহস নাই ভাৰতৰ ওপৰত ৰঙা চকু দেখুৱা। সেইকাৰণে মোদীজীয়ে কয় এক रहेगा तो सेफ रहेगा। लेकिन আমাৰ দুৰ্ভাগ্য যে শিক্ষিত মানুহসকলেও কেতিয়াবা লুঙি আৰু ধুতিৰ লোভ সামৰিব নোৱাৰে, লুঙি আৰু ধুতিৰ লোভ সামৰিব নোৱাৰে। আৰু সেইকাৰণে মই কওঁ যে চিনটো হাত বান্ধ হ'ব লাগে, লুঙিৰ চিনত ভোট দিব লাগে, তেতিয়াই ভাল হ'ব। শ্ৰদ্ধাৰ ৰাইজ, সাধাৰণ মানুহে বুজি পায় আৰু প্ৰত্যেকজন অসমীয়া মানুহে বুজি পায় যে বিজেপি চৰকাৰখন অহাৰ কাৰণে আজি আমাৰ দেশত শান্তি আহিছে, সম্প্ৰীতি আহিছে। কংগ্ৰেছৰ দিনত চিন্তা কৰক, মুছলমান মানুহক ওদালগুৰিত কি কৰা হৈছিলে, কোকৰাঝাৰত কি কৰা হৈছিলে। আজি কংগ্ৰেছৰ দিনত হিন্দু হওক, মুছলমান হওক, জনজাতীয় হওক, অজনজাতীয় হওক, সকলো নিৰাপত্তাহীনতাত ভুগিছিল। কিন্তু আজি বিজেপিৰ দিনত ক'ত গ'ল বন্দুক? বন্দুকটো নোহোৱা হৈ গ'ল। বোমা বিস্ফোৰণ ক'ত গ'ল? নোহোৱা হৈ গ'ল। আজি আমাৰ অসমখনত আন্দোলন নোহোৱা হ'ল, বোমা বিস্ফোৰণ নোহোৱা হ'ল, বন্দুক নোহোৱা হ'ল। আৰু এনেকৈ চাওঁতে চাওঁতে আমাৰ অসমখন এদিন ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আমাক শক্তি দিব, আপোনালোকে আমাক সাহস দিব। আমি সকলোৱে একেলগ হৈ অসমখনক আগুৱাই লৈ যাম। মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিব যাতে মোদী ডাঙৰীয়াই পাকিস্তানক উপযুক্ত শিক্ষা দিব পাৰে, ভাৰতবৰ্ষত যাতে আৰু কেতিয়াও পেহেলগাম নহয়। আজি আপোনালোকে কংগ্ৰেছৰ কথা দেখিছে, কোনোবা গৈ বোলে 15 দিনতে পাকিস্তানত বহি আছে, কাৰোবাৰ ল'ৰা ছোৱালীয়ে বোলে ভাৰতীয় নাগৰিক নহয়। আপোনালোকে কংগ্ৰেছক দেখা পাইছে, লুঙিৰ বাদে একো বুজি নাপায়, ধুতি খুটা আঁঠুৱা কম্বলৰ বাদে একো বুজি নাপায়। আমি সকলোৱে লগ লাগি দুখীয়া মানুহৰ কল্যাণ হ'ব, যুৱক যুৱতীৰ কল্যাণ হ'ব, অসমখন আগুৱাই যাব, আমাৰ ভাৰতখন সুৰক্ষিত হ'ব। এই হৈছে আমাৰ সপোন আৰু আমি এনেকৈ আমি অসমখনক আগুৱাই লৈ গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, আজি ডাৱৰৰ কাৰণে মই সময়তকৈ বহুত দেৰি কৰি আহি পালোঁ। আপোনালোক আজি উপস্থিত থাকি আমাক যি সাহস আৰু শক্তি দিলে তাৰ কাৰণে মই আকৌ এবাৰ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা মই অনুৰোধ কৰিম, 8 ছেপ্টেম্বৰ তাৰিখে দৰং জিলাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই নিমন্ত্ৰণ কৰি আহিছোঁ, যাতে সেইদিনাখন তেখেতে নাৰেংগী কুৰুৱাৰ দলঙৰ আধাৰশিলা কৰিব পাৰে আৰু দৰং মেডিকেল কলেজৰো আধাৰশিলা স্থাপন কৰিব পাৰে। আপোনালোক সকলোৱে মিটিঙত আহিব লাগিব, ঠিক আছে? আহিবনে নাই? মোদী ডাঙৰীয়াক চাব আহিবনে নাই? বহুত বহুত ধন্যবাদ। মই আপোনালোকক আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক চিনাকি কৰোঁতে সময় লাগিব, সেইকাৰণে মই আপোনালোকক জিলা পৰিষদৰ সদস্যসকলক চিনাকি কৰি দিব খুজিছোঁ। আমাৰ দুনি পাথৰু ঘাটৰ পৰা ৰূপালী দেৱী, ওপৰত আমাৰ ওপৰত নহ'লে দেখা নাপাব নহয়, হয় নহয়? ৰূপালী দেৱী জিকিবনে নাই? পুৰা জিকিবতো, চবে জিকাবতো আপোনালোকে একদম। দে চবকে হাত চাপৰিব, ৰাইজক সেৱা কৰ, ৰাইজক। তাৰপিছত হেমন্ত ডেকা, দেওমৰ্ণয়, টেঙাবাৰী। বাবা ই জিকিবই, ই জনপ্ৰিয় হয়, ই জিকিবই, হয় না নাই? জিকিবনে নাই? দে ৰাইজক সেৱা এটা ল, মোক নহয় ৰাইজক। সকলোৱে হাত চাপৰি, বঢ়িয়া। পৰিস্মিতা নাথ, চাহ খুৱাবলগীয়া হোৱা নাই আৰু ডাইৰেক্ট জিকি গৈছে, হয়নে? ক'ত গলি মা?
দে পিছত হলে চাহ একাপ চবক খোৱাবি হয়নে দে ৰাইজক সেৱাই ভাগ কৰ বঢ়িয়া তাৰপিছত চন্দী চৰণ চৌধুৰী এজিপি হাতীৰ ছবি জিকিবনে নাই বঢ়িয়া সবে জিকাব ৰাইজক সেৱাই ভাগ লওক ৰাইজে ৰজা মই যোৱাকালি কৈ আছো খতৰা সত্ৰ বৰদুৱা কামাখ্যা মা সকলোৰে কাৰণে আমি কাম কৰিম যাতে নাৰায়ণে আমাক আশীৰ্বাদ কৰে কিন্তু নাৰায়ণৰ লগতে নৰৰো আশীৰ্বাদ লাগিব নৰ আৰু নাৰায়ণ তেতিয়াহে আসলতে আমি সকলো যুদ্ধতে জয়ী হ'ব পাৰিম মঙ্গলদৈ খেৱালী গোস্বামী কলিতা হাউলি মঙ্গলদৈতো হাউলি আছে বৰ ভাল দে দে সকলোৱে আশীৰ্বাদ কৰিব দেই হাত চাপৰি অনিতা ৰাজবংশী সপাই অনিতাই টিকট পাইছে জিকিব আমাৰ আশা বৰকাৰেও টিকট পাই গৈছে দে আশীৰ্বাদ ল ৰাইজৰ সবে হাত চাপৰি বিতুপন ডেকা আনকন্টেষ্ট ৰঙামাটি বাবা চাহু খুৱাবলগীয়া হোৱা নাই আমাৰ যুৱ মৰ্চাৰ জেনেৰেল সেক্ৰেটাৰী ৰাইজক সেৱাই ভাগ ল আশীৰ্বাদ কৰিব লাগে ৰাইজে বঢ়িয়া তাৰপিছত মণি দাস এজিপি মোৱামাৰী জিলা পৰিষদ আছেনে মণি দিয়ক ৰিটায়াৰ্ড শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক ভাল হ'ব ৰাইজে আশীৰ্বাদ কৰিব ৰাইজ ডাঙৰ কৰি হাত চাপৰি দলগাঁৱত ৰফিকুল ইছলাম বিহুদিয়া আহিছে আহক আচ্ছা মণ্ডল সভাপতি আছিলে বঢ়িয়া ভাল আখতাৰা বেগম শ্যামটিলাটো আগতে কলাইগাঁৱত আছিলে এতিয়াতো দৰঙত আহি গ'ল দে মা দে চবৰ পৰা আশীৰ্বাদ ল দুৱা ল বঢ়িয়া সফিয়া খাতুন এজিপি সুফিয়া খাতুন এজিপি আছে না মা ঠিক আছে বাইদেউ আপুনি সকলোৰে পৰা নমস্কাৰ এটা প্ৰণাম এটা কৰি আশীৰ্বাদ লওক সবে হাত চাপৰি বজাওক জাইনুদ্দিন আহমেদ বেছিমাৰি এজিপি বঢ়িয়া সকলোৱে সমৰ্থন কৰিব মই আকৌ এবাৰ কলো হাতী মানে কি সকলোৱে মনত আছে নাই জানিব লাগিব না হাতী মানে কি পদুম মানে কি একদম পুৰা বুজি পাইছেতো পিছত কব পদুম নাপালো ভোটটো কাক দিলো ঠিকে নাই বোলে হাতী নাপালো ভোট দিলো কাকো এইটো নহয় এখন বেলটত হয় হাতী থাকিব নহয় পদুম থাকিব হাতীক ভোট দিলেও মোদীৰ ঘৰত পদুমক ভোট দিলেও মোদীৰ ঘৰত হ'ব দুইটাই একদম সকলোকে মই পুনৰ এবাৰ ধন্যবাদ জনাইছো আকৌ আপোনালোকক ইমান দেৰি ৰখি আমাক যি মৰম খাদৰ দেখুৱালে তাৰ বাবে মই ধন্যবাদ জনাইছো মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম পুৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিল্লীত শুনাকৈ মোৰ লগত একেলগে কওক ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া পৰমানন্দ ৰাজবংশী এজিপি বিজেপি বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে